Welcome to my YouTube channel Assam Career Update. আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আছে 10 পাছৰ বাবে 28000 প্লাস পদ মুকলি কৰি দিছে সো এই ভ্যাকেন্সি খিনি কোনো এক্সাম দিব নালাগে আবেদনসমূহ চলি আছে যদি আপোনালোকে এতিয়ালৈকে গম পোৱা নাই বা যে আপোনালোকে আবেদনসমূহ কৰা নাই আপোনালোকে আবেদনসমূহ সোনকালে কৰি লওক কিয়নো 10 পাছৰ কাৰণে সৰ্ববৃহৎ নিযুক্তি আপোনালোকৰ কাৰণে আহি গৈছে ইয়াত কোনো এক্সাম নহয় কোনো লিখিত পৰীক্ষা দিব নালাগে ডাইৰেক্ট সিলেকশন সমূহ লাভ কৰিব পাৰিব সম্পূৰ্ণ গভৰ্ণমেন্ট জব হয় সো মই সকলোখিনি কথা ডিটেইলছত আলোচনা কৰাব সো যদি ভিডিওটো ভাল পায় ভিডিও লাইক এটা কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থবে আৰু মোৰ WhatsApp চেনেল লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিওটো যিমান পাৰে সিমান বন্ধুক শেয়াৰ কৰি দিয়ক আৰু সো যদি আপোনালোকে ভাবিছে এই আগন্তুক এই ভ্যাকেন্সিখিনি ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি লম বুলি আপোনালোকে এতিয়াই আবেদনসমূহ কৰি লব পাৰিব নো এক্সাম হয় কোনো ডাইৰেক্ট সিলেকশন লাভ কৰিব পাৰিব সম্পূৰ্ণ গভৰ্ণমেন্ট জব হয় আৰু আপোনালোকে মিনিমাম যদি আপোনালোকে 10 পাস কৰিছে 10 পাছৰ পৰা আপোনালোকে আবেদনসমূহ কৰি লব পাৰিব এই মুহূৰ্তত আপোনালোকৰ বৰ্তমান সময়ত যেটো সৰ্ববৃহৎ নিযুক্তি হৈছে সেই সৰ্ববৃহৎ নিযুক্তি আপোনালোকৰ কাৰণে আহি গৈছে আৰু এপ্লাই সমূহ চলি আছে সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাই দিম কি ডকুমেন্টছ লাগিব কোৱালিফিকেশন কিমান লাগিব কেনেদৰে আবেদনসমূহ কৰিব পাৰিব A to Z ডিটেইলছ আপোনালোকে জানিব পাৰিব সো মই পোনপ্ৰথমে আপোনালোকক এই ভ্যাকেন্সি কিটাৰ ক্ষেত্ৰত কোৱালিফিকেশন কিমান বিচাৰিছে অফিচিয়ালি মই সেই কিটা আপোনালোকক জনাই লব বিচাৰিছো ইয়াত আপোনালোকে দেখিব পাৰিছে এডুকেশন কোৱালিফিকেশন মিনিমাম যদি আপোনালোকে 10 পাস কৰিছে ডাইৰেক্ট আপোনালোকে এপ্লাই সমূহ কৰিব পাৰিব ইয়াত কোনো কথা নাই 10 পাস কৰিলে আপোনালোকে আবেদনসমূহ কৰি লব পাৰিব মিনিমাম 10 পাস হয় ম্যাক্সিমাম আপোনালোকে 12 পাস হ'ব পাৰে গ্ৰেজুৱেচন হ'ব তো কোনো প্ৰবলেম নাই কিন্তু মিনিমাম আপোনালোকে 10 পাস হ'ব লাগিব আৰু ইয়াৰ ক্ষেত্ৰত আবেদন কৰিবলৈ আপোনালোকৰ প্ৰয়োজন হ'ব ডকুমেন্টছ পাসপোৰ্ট সাইজ ফটোগ্ৰাফ সিগনেচাৰ আধাৰ কাৰ্ড মোবাইল নাম্বাৰ ইমেইল আইডি যেহেতু আপোনালোকৰ এই ভ্যাকেন্সি খিনি আপোনালোকৰ অনলাইন থ্ৰু দি আবেদনসমূহ কৰিব লাগিব এইখিনি ডকুমেন্টছ প্ৰয়োজন হ'ব লগতে আপোনালোকক প্ৰয়োজন হ'ব এডুকেশন সাৰ্টিফিকেট মাৰ্কশিট লাগিব কাষ্ট সাৰ্টিফিকেট যদি আপোনালোকে যিখিনি কেটেগৰী হয় কেটেগৰীৰ পৰা যদি আহিছে বাকি যদি আপোনালোকে জেনাৰেল ক্যান্ডিডেট হয় জেনাৰেলৰ ক্ষেত্ৰত কোনো কাষ্ট সাৰ্টিফিকেট যেহেতু নাথাকে সো হেবে তেওঁলোকে কোনো কাষ্ট সাৰ্টিফিকেট দিব নালাগে বাকি যদি আপোনালোকে SC ST OBC হয় তেন্তে কাষ্ট সাৰ্টিফিকেট আপোনালোকে দিব লাগিব আৰু যদি আপোনালোকে PWBD ক্যান্ডিডেট হয় তেতিয়া আপোনালোকে ডিসেবিলিটি যেটো সাৰ্টিফিকেট থাকে সেইখন আপোনালোকে দিব লাগিব আৰু যদি আপোনালোকে EWS হয় EWS সাৰ্টিফিকেট দিব লাগিব আৰু যদি সেলফ এটেস্টেড যদি আপোনালোকে ক্যান্ডিডেট হয় তেন্তে আপোনালোকে দিব লাগিব আৰু লগতে আপোনালোকে এজ প্ৰুফৰ কাৰণে 10ৰ যেটো মাৰ্কশিট হয় হেতু আপোনালোকে বা এডমিট কাৰ্ড হয় হেতু আপোনালোকে দিব পাৰে আৰু বাকি যদি আপোনালোকে আগতে এমপ্লয়মেন্ট হয় তেন্তে আপোনালোকে NOC দিব লাগিব তাৰ পিছলৈ হাউ টু এপ্লাই কেনেদৰে আবেদনসমূহ কৰিবা আবেদনসমূহ অনলাইন যোগে কৰিব পাৰিব আৰু আবেদনসমূহ এপ্লাই ষ্টাৰ্ট হ'ব 31 আগষ্টৰ পৰা সো সময় আপোনালোকৰ বেছি দিন নাই মাত্ৰ 6 দিন সময় আছে 6 দিনৰ পৰা আপোনালোকৰ আবেদন ষ্টাৰ্ট হৈ যাব লাষ্ট ডেট হৈছে 19 ছেপ্টেম্বৰ 31 আগষ্টৰ পৰা 19 ছেপ্টেম্বৰ ভিতৰত আপোনালোকে আবেদনসমূহ কৰি লব লাগিব এতিয়া হলো ভ্যাকেন্সি খিনি কোৰ পৰা মুকলি কৰিছে মই আপোনালোকক সম্পূৰ্ণ সবিশেষ জনাই দিব বিচাৰিছো ভ্যাকেন্সি খিনি মুকলি কৰিছে ইণ্ডিয়া পোষ্ট GDS ৰিক্ৰুটমেন্টৰ ফালৰ পৰা ভাৰতীয় যেটো ডাক সেৱা আছে ভাৰতৰ যেটো ডাক সেৱা আছে তাৰ পৰা ভ্যাকেন্সি খিনি মুকলি কৰি দিছে 28740 টাকৈ পদ মুকলি কৰিছে ভাৰতীয় ডাক বিভাগৰ ফালৰ পৰা যদি আপোনালোকে ডাক বিভাগত চাকৰি সমূহ কৰিম বুলি যদি আপোনালোকে অপেক্ষা কৰিছিল বা ডাক বিভাগত চাকৰি কৰিব যদি আপোনালোকে বিচাৰে তেন্তে আপোনালোকে আবেদন সমূহ কৰি লব পাৰে কাৰণ ইয়াত কোনো এক্সাম দিব লগিয়া নালাগে আপোনালোকৰ যেটো সাৰ্টিফিকেট মাৰ্কশিট আছে মাৰ্কশিটৰ মাৰ্কৰ ওপৰতে আপোনালোকে সিলেকশন সমূহ ডাইৰেক্ট সিলেকশন সমূহ লাভ কৰিব পাৰিব বিশেষকৈ দেখিব আছে ইণ্ডিয়া পোষ্ট GDS ৰিক্ৰুটমেন্ট হয় 2026 বৰ্ষৰ ক্ষেত্ৰত ভ্যাকেন্সি নেম দেখিব আছে GDS ভৰ্তি 2026 হয় অৰ্গানাইজেচন নেম আপোনালোকে দেখিব আছে ইণ্ডিয়া পোষ্ট ভাৰতীয় ডাক বিভাগৰ ফালৰ পৰা ভ্যাকেন্সি হয় পোষ্ট নেম আপোনালোকে দেখিব আছে গ্ৰামীণ ডাক সেৱকৰ ভ্যাকেন্সি GDS ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ BPM ৰ ভ্যাকেন্সি মুকলি কৰিছে এসিস্টেন্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ ABPM ৰ ভ্যাকেন্সি মুকলি কৰিছে আৰু যদি মই আপোনালোকক কওঁ টোটাল ভ্যাকেন্সি আছে 28740 টা আৰু যদি কওঁ এপ্লাই মোড আপোনালোকে অনলাইন যোগে কৰিব লাগিব হু কেন এপ্লাই যি ক'ব যাও অল ইণ্ডিয়া মেল হক ফিমেল হক সকলোৱে এই ভ্যাকেন্সি খিনি ক্ষেত্ৰত আবেদনসমূহ কৰিব পাৰিব যদি আপোনালোকে ভ্যাকেন্সি খিনি ক্ষেত্ৰত আবেদনসমূহ কৰিম বুলি ভাবিছে তেন্তে আপোনালোকে আবেদনসমূহ কৰি লব পাৰে এজ লিমিট যদি ক'ব যাও 18 পৰা 40 বছৰ বয়সৰ সকলো ক্যান্ডিডেট আবেদনসমূহ কৰি লব পাৰিব লগতে আপোনালোকে ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব SC ST হলে 5 বছৰকৈ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব OBC হলে 3 বছৰকৈ পাৰিব আৰু যদি আপোনালোকে PWBD হয় তেন্তে আপোনালোকে 10 বছৰ পৰ্যন্ত ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব 18 পৰা 50 বছৰৰ কাৰণে আৰু যদি আপোনালোকক এডভাৰটাইজমেন্টৰ লিংকটো লাগে তেন্তে আপোনালোকে কমেন্ট এটা কৰিব কমেন্টৰ এডভাৰটাইজমেন্টৰ লিংকটো পাই যাব লগতে ভিডিও শেয়াৰ কৰি দিব